তোমালোকৰ চোৱা MCQ খিনি চেপ্টাৰ ওয়াইজ দিয়া আছে কি দি আছে চোৱা তলৰ কোনটো অপৰিমেয় সংখ্যা নহয় মানে ইয়াৰ পৰা বাছি ল'ব দিছে কোনটো অপৰিমেয় সংখ্যা নহয় চোৱা √2 টো কি আছে এটা অপৰিমেয় সংখ্যা √3 কি এটা অপৰিমেয় সংখ্যা চোৱা √16 এটোৰ বৰ্গমূল কিমান আছে আমাৰ 4 আছে সেই কাৰণে 4 এটা কি সংখ্যা পৰিমেয় সংখ্যা সেই কাৰণে এটো অপৰিমেয় সংখ্যা নহব √5 টো এটা অপৰিমেয় সংখ্যা কাৰণ যিবিলাক সংখ্যাৰ আমাৰ বৰ্গমূল নাথাকে হেতু অপৰিমেয় সংখ্যা হয় ইয়াতে আমাৰ পৰিমেয় সংখ্যা হ'ব √16 মানে ইয়াত গোটেইখিনি ইয়াতে তিনটা আছে আমাৰ অপৰিমেয় এটা আছে পৰিমেয় মানে অপৰিমেয়টো নহয় বুলি কৈছে সেই কাৰণে আমাৰ সি হ'ব সো দুই নম্বৰটো কি দিছে 100 100 ৰ পাৱাৰ 100 ৰ ওপৰত পাৱাৰ কিমান দিছে 0 0 থাকিলে আমি এটা ফৰ্মুলা পাইছিলো আমি যিকোনো সংখ্যাৰ ওপৰত যদি 0 থাকে a টু দি পাৱাৰ 0 কিমান আছিল যিকোনো সংখ্যাৰ ওপৰতে 0 নাথাকক কিয় মানে মান 1 হ'ব সো যদি 1000 ৰ ওপৰতো 0 থাকে আমাৰ মানটো 1 হয় কাৰণ a টু দি পাৱাৰ 0 ফৰ্মুলাটো কি আছিল 1 মানে এৰ মান যিকোনো হ'ব পাৰে 100 হ'ব পাৰে 100 হ'ব পাৰে 1000 হ'ব পাৰে 1 হ'ব পাৰে সেই কাৰণে আমাৰ এটো হ'ব এটো आंसर এতিয়া চোৱা কি দিছে 3 নম্বৰটো প্ৰতিটো পৰিমেয় সংখ্যাই স্বাভাৱিক সংখ্যা চোৱা 1/4 টো কি সংখ্যা পৰিমেয় সংখ্যা এটো স্বাভাৱিক সংখ্যা নহয় সো পূৰ্ণ সংখ্যা পূৰ্ণ 1/4 টো কি পৰিমেয় সংখ্যা কিন্তু 1/4 টো পূৰ্ণ সংখ্যা নহয় সেম আমি এনেকে এটা एग्जांपल লৈছো 1/4 এটো কি পৰিমেয় সংখ্যা কিন্তু অখণ্ড সংখ্যা নহয় কিন্তু এটো এটা বাস্তৱ সংখ্যা আমাৰ বাস্তৱ সংখ্যা ডেফিনিশনটো আছিল কি পৰিমেয় আৰু অপৰিমেয় মিলিহে আছিল বাস্তৱ সংখ্যা মানে আমি যিমান সংখ্যা পাও আৰু সকলো সংখ্যাই আমাৰ বাস্তৱ সংখ্যাত পৰে এতিয়া চোৱা 0.01001001 এনেকে ডট এনেকে ফৰ্মত আহিলে এটো সদায় আমাৰ অপৰিমেয় সংখ্যা হয় কি সংখ্যা হয় অপৰিমেয় সংখ্যা হয় তে এটো পৰিমেয় সংখ্যা নহব পূৰ্ণ সংখ্যা নহব 5 নম্বৰটো কি দিয়া আছে 3.27 ওপৰত আছে বাৰ হল এটা অখণ্ড সংখ্যা অপৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা অপৰিমেয় সংখ্যা আমি কি পাইছিলো বাৰ থাকা সংখ্যা আমি p/q/r ত প্ৰকাশ কৰিব পাৰি কি কিহত p/q/r p/q/r ত প্ৰকাশ কৰিব পাৰিলে আমাৰ এটো পৰিমেয় সংখ্যাত পৰে a টু দি পাৱাৰ 0 b টু দি পাৱাৰ 0 c টু দি পাৱাৰ 0 আমি কি পাইছিলো 0 যদি পাৱাৰত 0 থাকে তো মান হয় 1 এৰ মানো কিমান হ'ব 1 হ'ব b ৰ মান কিমান হ'ব 1 c ৰ মান কিমান হ'ব 1 গোটেইখিনি পূৰণ কৰিলে কিমান হ'ব আমাৰ 1 হ'ব आंसर হ'ব ইয়াত 1 7 নম্বৰটো কি আছে 125 পাৱাৰত আছে 1/3 এতিয়া আমি 125 মানে কি জানো 125 মানে 5 কিউব 125 মানে 5 কিউব ইয়াৰ পাৱাৰত কিমান আছে 1/3 তে ইয়াতে তো 1/3 আহিব 3 3 ক্যান্সেল থাকিল কি 5 মানে আমাৰ आंसर আহিব 5 নম্বৰটো কি দিছে দুটা পৰিমেয় সংখ্যাৰ পূৰণফল সদায় এক নম্বৰ দিছে পৰিমেয় কেতিয়াবা পৰিমেয় কেতিয়াবা অপৰিমেয় হহিম এতিয়া চোৱা আমি দুটা অপৰিমেয় সংখ্যাৰ एग्जांपल লও প্ৰথমতে লও √2 * √2 আৰু √2 পূৰণ কৰিলে কি হয় 2 হয় এটো কি সংখ্যা পৰিমেয় সংখ্যা এক নম্বৰ আৰু দুই নম্বৰ আৰু এটা एग्जांपल লও এটা লও √2 আৰু এটা লও √3 তে চোৱা √2 আৰু √3 পূৰণ কৰিলে কিমান হ'ব √6 এতিয়া আমি কেতিয়াবা এবাৰ কি পাইছো পৰিমেয় সংখ্যা পাইছো আৰু এবাৰ কি সংখ্যা পাইছো অপৰিমেয় সংখ্যা মানে কেতিয়াবা পৰিমেয় ওলাব পাৰে কেতিয়াবা অপৰিমেয় ওলাব পাৰে সেই কাৰণে आंसर আমাৰ বি হ'ব শুদ্ধ উত্তৰ নম্বৰ কি দিছে দুটা সংখ্যাৰ মাজত কিমানটা পৰিমেয় সংখ্যা থাকে হ'ব অহিম দিছে 10 নম্বৰটো চোৱা তলত দিয়া কোনটো সংখ্যা দশমিক বিস্তৃতি পৰিসমাপ্ত মানে যেটো আমাৰ শেষ হৈছে চোৱা আমি যদি এটুক 36ক 100 ৰে হৰণ কৰো কি হ'ব একেলগত কেইটা শূন্য আছে দুটা তে ৰাইট সাইডৰ পৰা 2 গৰ এই সাইডত আমাৰ কি হ'ব দশমিক কিমান ওলাইছে 36 মানে এটো আমাৰ কি হৈ গৈছে দশমিক বিস্তৃতি পৰিসমাপ্ত তো आंसर হ'ব এটো এক নম্বৰটো চোৱা এইখিনিক 3 ৰে হৰণ কৰিলে আমাৰ এনেকৈ ওলাই যাব 3 3 3 অহিম ওলাই যাব এটো নহব আমাৰ आंसर হ'ব 1 যেটো সমাপ্ত হৈ যায় এটো চোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় পাই এটা কি সংখ্যা পাই এটা অপৰিমেয় সংখ্যা এটো চিৰ সত্য পাই এটা অপৰিমেয় সংখ্যা এটো বহুত ইম্পৰ্টেন্ট হয় ক্লাস 10 তো পাবা এটো পাই এটা আমাৰ অপৰিমেয় সংখ্যা চোৱা সেম 22/7 সংখ্যাটো পৰিমেয় অপৰিমেয় পূৰ্ণ স্বাভাৱিক কিন্তু আমি কি পাইছিলো পাইৰ মান কিমান 22/7 পাইটো কি আছিল অপৰিমেয় আছিল কিন্তু এটো কি হ'ব লাগিছিল অপৰিমেয় কিন্তু নহয় এটো পৰিমেয় হ'ব কাৰণ এটো আমাৰ p/q/r দিয়া আছে সেই কাৰণে
এইটো আমাৰ পৰিমেয় হ'ব আৰু এটা কথা এইটো কিন্তু পায়ৰ একজেক্ট মান নহয় এইটো আমি ধৰি লৈছোঁ সেইকাৰণে এইটো পৰিমেয় হ'ব কিহত পাইছোঁ পি বাই কিউ সেইকাৰণে পৰিমেয় আৰু পায়ৰ এইটো একজেক্ট মানো নহয় চোৱা পুনৰালোচনাৰ পৰা দুটা কুৱেশ্যন লোৱা হৈছে দুটাই ইম্পৰ্টেণ্ট হয় এই দুটাৰ পৰা বেছিভাগ আহে 1 নম্বৰত কি দিছে 50% ভগ্নাংশত প্ৰকাশ কৰা এতিয়া চব 50% এতিয়া যদি আমি পাৰ্চেণ্ট উঠাওঁ কি কৰিব লাগে 100 হৰণ কৰিব লাগে তে এইটো কি 0 0 কেনসেল কি থাকিল 5 আৰু 10 5 5 এবাৰ আৰু 10ক দুইবাৰ তাৰ মানে কি ওলাই আমাৰ 1/2 आंसर হ'ব আমাৰ 1 নম্বৰটো 1/2 2 নম্বৰত কি দিছে 1/4ক শতকৰা ৰূপত প্ৰকাশ কৰা বা শতকৰা ৰূপ কি হ'ব 1 নম্বৰত দিছে কি 50% 2 নম্বৰত 25% 3 নম্বৰত 100% 4 নম্বৰত 1/4% এতিয়া চোৱা আমাৰ শতকৰাত লিখিব দিছে 1/4ক এতিয়া শতকৰা মানে কি 100% লগতে এটা আমি 100% পূৰণ কৰি দিম শতকৰাত লিখিলে 100% লগতে পূৰণ কৰিব লাগে কাৰণ 100%ৰ মান হৈছে 1 সেইকাৰণে আমি 100% পূৰণ কৰিব পাৰোঁ সো 4 কেইবাৰ যায় 100 25 বাৰ 25ৰ লগত 1 পূৰণ কৰিলে 25% তে আমাৰ आंसर হ'ব 2 নম্বৰটো সোৱা বহুপদ চেপ্টাৰৰ পৰা আমি লৈছো এমসিকিউ 1 নম্বৰত কি দিছে 2 minus x square plus x cube বহুপদটোৰ x square সহগ কি হ'ব তেটো একেবাৰে সহজ আমি কি x square সহগ ওলাব দিছে সো x square সহগ মানে কি x square ত কি পূৰণ হৈছে x square লগত একো পূৰণ নাই মানে এটা 1 পূৰণ হৈ আছে 1 এটা পূৰণ হৈ আছে সেই কাৰণে এটো আমাৰ কি হ'ব 1 কিন্তু আগত কি আছে মাইনাস সেইকাৰণে -1 হ'ব সোৱা 2 নম্বৰত কি দিছে 1 plus x বহুপদটো এটা রৈখিক বহুপদ দ্বিঘাত এটাও নহয় সো ইয়াৰ পাৱাৰত কিমান আছে 1 1 থাকিলে কি আছিল রৈখিক 2 থাকিলে দ্বিঘাত 3 থাকিলে দ্বিঘাত এতিয়া সো কিমান আছে 1 এতিয়া কি হ'ব आंसर আমাৰ a রৈখিক এতিয়া সোৱা 4 minus y square বহুপদটোৰ মাত্ৰা মানে কি হাইয়েস্ট কিমান আছে পাৱাৰত হাইয়েস্ট পাৱাৰত কিমান আছে 2 आंसर 2 হ'ব এতিয়া সোৱা তলৰ কোনটো ধ্ৰুবক বহুপদ আমি কি জানিছিলো যেটো এক্সাক্ট মান আছে হেতুই বহুপদ তে সোৱা y এর মান আমি জানো নেকি y এর মান 3 হ'ব পাৰে 4 হ'ব পাৰে এটো নাজানো এটো ধ্ৰুবক নহব সেম 5x মান নাজানো আমি x এর মান নাজানো কিন্তু 5 এর কি এক্সাক্ট মান 5 হয় সেই কাৰণে এটো এটা ধ্ৰুবক বহুপদ তে সোৱা আৰু এটা p of x equal x minus 5 বহুপদটোৰ শূন্য হ'ব এটোৰ শূন্য সোৱা x ৰ ঠাইত কি বহালে এইখিনিৰ মান শূন্য হ'ব আমি x ৰ ঠাইত যদি -5 বহাও কিমান হ'ব -5 কিমান -10 সেই কাৰণে এটো শূন্য নহব কিন্তু যদি আমি 5 বহাই দিও এটো +5 -5 +5 ৰ পৰা -5 গুছি গলে কিমান থাকে শূন্য তাৰ মানে আমাৰ শূন্য হ'ব 5 6 নম্বৰটো তলৰ কোনটো বহুপদ নহয় তে বহুপদ নহয় মানে কি আছিল যদি পাৱাৰত গাত পূৰ্ণ সংখ্যা থাকে তে সোৱা y এর পাৱাৰত কি আছে 2 এটা পূৰ্ণ সংখ্যা এটো হ'ব বহুপদ হ'ব তে সোৱা ইয়াত কি আছে 3√t যদি আমি উঠাই কেনেকৈ উঠাব লাগিব 1/2 পাৱাৰত যাব কিন্তু 1/2 টো এটা পূৰ্ণ সংখ্যা নহয় সেই কাৰণে এটো বহুপদ নহব সো এটো বহুপদ হয় আৰু এটাও নহয় এটোটো নহব এটো হ'ব তে সো 7 নম্বৰটো কি দিছে 3x² + 2x - 1 বহুপদটো ধ্ৰুবক বহুপদ ধ্ৰুবক পদ এতিয়া সোৱা এটো কি x² সহগ এটো x ৰ সহগ যেটো লাষ্টত থাকে সংখ্যা হিচাপে যোগ বিয়োগ হয় এটো ধ্ৰুবক থাকে কিমান আছে বিয়োগ হয় -1 সেই কাৰণে এটো হ'ব -1 ধ্ৰুবক বহুপদ